মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পাঠ নম্বৰ 3 অসমীয়া ভাষাৰ বিকাশৰ কথা। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটি যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, ক্লিক কৰি চাব পাৰিবা। সকলো প্ৰশ্ন উত্তৰ পাবা আৰু অল লেচন পাবা। 1 নম্বৰ, পাঠটো শুদ্ধ উচ্চাৰণেৰে খকজান নলগাকৈ পঢ়া। তোমালোকে ধুনীয়াকৈ পঢ়িবা। 2 নম্বৰ, উত্তৰ দিয়া। নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? উত্তৰ: নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। খ নম্বৰ, হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? উত্তৰ: হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ। গ নম্বৰ, অলিখিত বা মৌলিক সাহিত্য মানে কি? উত্তৰ: অলিখিত সাহিত্য মানে হ'ল যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়, বৰং মানুহৰ মুখে মুখে প্ৰচলিত, সেইবাবে ইয়াক মৌখিক সাহিত্য বুলি কোৱা হয়। ঘ নম্বৰ, ভাষাৰ দুটা উপাদানৰ নাম লিখা। উত্তৰ: ভাষাৰ দুটা অন্যতম প্ৰধান উপাদান হৈছে ধ্বনি আৰু শব্দ। ঙ নম্বৰ, অসমীয়া ভাষাটো কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? উত্তৰ: অসমীয়া ভাষাটোৱে ১০ম শতিকাত স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমলত বেছিকৈ হৈছিল? উত্তৰ: অসমীয়া শব্দটোৰ প্ৰচলন ইংৰাজৰ আমলত বেছিকৈ হৈছিল। ৩ নম্বৰ, শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। ত্ৰয়োদশ স্থানীয় নিগাজিকৈ স্বকীয়, আমল, আৱাসভূমি, উপাদান, অলিখিত, অনুকূল। উত্তৰ: শব্দাৰ্থ। ত্ৰয়োদশ ১৩ সংখ্যক। স্থানীয়, থলুৱা, নিজ অঞ্চলৰ। নিগাজী, চিৰস্থায়ী। স্বকীয়, নিজা। আমল, শাসন, প্ৰভুত্ব। আৱাসভূমি, বসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ। উপাদান, উপাদান বস্তুৰ মূল পদাৰ্থ। অলিখিত, আখৰেৰে নিলিখা। অনুকূল, সদৃশ ৰূপ। ৪ নম্বৰ, অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সমাল লিখা। উত্তৰ: অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। ৭ম শতিকা মানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় এক ভাষাৰ প্ৰচলন আছিল। তাৰো আগতে অসমত অৰ্থাৎ কেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল, কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ
নিগাজী আৱাস ভূমি সকলোৱে মাজত ভাষা সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল, ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱে সোমাই পৰিছিল। 5 নম্বৰ, উপযুক্ত জ্যোতিষ চিহ্নৰে তলত বাক্যবোৰ নতুনকৈ লিখা। ভাষাৰ উপাদান মানে কি? খুৰা নয়নাই সুধিলে। খুৰাকে উত্তৰ দিলে, ধ্বনি ৰূপ, শব্দ, বাক্য আদিয়েই ভাষাৰ উপাদান। উত্তৰ, ভাষাৰ উপাদান মানে কি খুৰা? ভাষাৰ উপাদান মানে কি খুৰা? এইটো নয়নাই সুধিলে। খুৰাকে উত্তৰ দিলে, ধ্বনি ৰূপ, শব্দ, বাক্য আদি ভাষাৰ উপাদান। 6 নম্বৰ, তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া। সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত, বিকশিত। উত্তৰ, বিশেষণ পদ, বিশেষ্য পদ। সুন্দৰ, প্ৰচলিত, প্ৰচলন, স্থানীয়, স্থান, ৰচিত, ৰচনা, পৰিৱৰ্তিত, পৰিৱৰ্তন, বিকশিত, বিকাশ। 7 নম্বৰ, তোমাৰ পাঠৰ পৰা 5টা উৎসৱ শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা। উদাহৰণ, জন্ম, কাপ। উত্তৰ, তৎসম বিদেশী মূলৰ শব্দ। ত্ৰয়োদশ, বেঞ্চ। প্ৰাচীন, চকলেট। পূৰ্ণ, পেন। সৃষ্টি, ফুটবল। যোগ, বিস্কুট। 8 নম্বৰ, তলৰ শব্দবোৰৰ একোটিকৈ সামৰ্থক শব্দ লিখা। ধুনীয়া। উত্তৰ, অতি সুন্দৰ। নিগাজী। উত্তৰ, স্থায়ী। প্ৰাচীন। উত্তৰ, পুৰণি। পূৰ্বতে, আগতে। পুথি, কিতাপ। সামৰণি, সমাপ্তি। 9 নম্বৰ, প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা? এইটো এটা প্ৰশ্নবোধক বাক্য। তোমালোকেও এনেধৰণৰ 3টা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা। উত্তৰ, আমাৰ ৰাষ্ট্ৰীয় ভাষা কি? ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হয়? তুমি কাইলৈ স্কুল যাবানে? 10 নম্বৰ, বাক্য ৰচনা কৰা। মিচিকিয়া, চেনেহী, পুৰণি, ধন্যবাদ, সাহিত্য, যুগে যুগে। উত্তৰ, মিচিকিয়া। ৰীনায়ে আইতাৰ কথা শুনি মিচিকিয়াই হাঁহিছে। চেনেহী, বহুদিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাহি দৌৰি ওলাই আহিল। পুৰণি। পুৰণি কালৰ ৰীতি নীতিবোৰ পালন কৰিবলৈ কলিযুগৰ
মানুহে টান পায়। সাহিত্যৰ জৰিয়তে একতা জাতিৰ আশা আকাংক্ষা প্ৰকাশ পায়। যুগে যুগে সমাজৰ নিয়ম সলনি হৈ গৈ থাকে। 11 নম্বৰ, শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী। শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? উত্তৰ, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী। শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্ৰীমন্ত শংকৰদেৱ। 12 নম্বৰ চাবা, মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যিক মৌখিক সাহিত্য বোলে। মৌখিক সাহিত্য বুলিলে সাধুকথা, আইনাম, ধাইনাম, বিহুনাম, বিয়ানাম আদি বুজা যায়। তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা। তোমালোকে নিজে কৰিবা এইটো, কাৰণ তোমালোকে বিহুনামো জানা, বিয়ানামো জানা। ঠিক আছে, তোমালোকে নিজে ধুনীয়াকৈ লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। আৰু মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকৰ সকলো ভিডিঅ' পাই যাবা, ক্লিক কৰি চাব পাৰিবা।